সোণাৰীৰ পৰা আমি মিয়াত দিনৰ ভিতৰত তেখেতসকলক উচ্ছেদ আমি যাবলৈ আমি নিৰ্দেশ প্ৰদান কৰিছোঁ। অন্যথা আমি টাই আহোম যুৱ পৰিষদ টাইৰ পৰা নিজৰভাৱে কাৰ্যসূচী লৈ তেখেতসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিম। আজি যিটো ঘটনা হৈছে, আজি এগৰাকী মিয়াই ইয়াৰ থলুৱা মানুহৰ বিয়া পাতিছে, বিয়া পাতি পেলানি তেখেতে ইয়াত বেলেগ মানুহৰ পৰা থলুৱা মানুহৰ পৰা মাটি কিনিছিলে আৰু সেই মানুহঘৰে আজি কৰিলে কি যে পইচাটো ঘূৰাই দিওঁ, মাটিটো মানে তেখেতক থমিয়াই দিবলৈ কৈছিলে। তো আমাৰ ল'ৰাকেইটাক ক'লে যে আমাৰ ল'ৰাকেইটাক খবৰ ল'বলৈ কৈছিলে কোনে মাটি কিনিছে নো বুলি। তেতিয়া খবৰ ল'বলৈ যাওঁতে এই মিয়াগৰাকীয়ে মানে হোজাই মিয়া হয় তেখেত, নগাঁও ডিষ্ট্ৰিক্টৰ, তেখেতে কি কৰিলে হেণ্ডাং লৈ আহি মানে তেখেতে তৰোৱাল লৈ ওলাই আহিছে, আমাৰ ল'ৰাৰ ওপৰত আক্ৰমণ কৰিবলৈ তেখেত উদ্যত হৈছে। গতিকে আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে মিয়া যিসমূহ মিয়া আমাৰ সোণাৰীত আছে, সোণাৰী নগৰৰ আশে পাশে যিমান মিয়া আছে সকলো মিয়াক দুদিনৰ ভিতৰত আমি পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছোঁ। অন্যথা কিন্তু আমি প্ৰত্যাক্ৰমণ কৰা হ'ব। আমি টাই আহোম যুৱ পৰিষদে নিজৰ উদ্যোগত আমি প্ৰত্যাক্ৰমণ কৰিম। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে তেখেতসকলে অতি শীঘ্ৰে আমাৰ ইয়াৰ পৰা পৰিত্যাগ কৰিব লাগিব। আৰু আমি সোণাৰী নগৰত কোনো কাৰণে আমি মিয়া গাঁও পাতিবলৈ আমি দিয়া নহ'ব। যিটো জোঁৱাই গাঁও আজি সৃষ্টি হ'বলৈ গৈ আছে তেনেকুৱা ধৰণৰ পৰিৱেশ আমি কেতিয়াও হ'বলৈ নিদিওঁ। গতিকে আমি থকালৈকে সোণাৰী আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। ইয়াৰ ভাষা কৃষ্টি সংস্কৃতি আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। মিয়াক কোনো কাৰণতে আমি আগ্ৰাসনৰ ৰূপ ল'বলৈ দিয়া নহ'ব। সোণাৰীত বিভিন্ন ঠাইত দেখিছোঁ যে মিয়া আগ্ৰাসী ৰূপ লৈছে, নামতলত আজি মিয়া আগ্ৰাসী ৰূপ লৈছে। গতিকে সকলোখিনি উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু দুদিন সময় দিছোঁ আমি। দুদিনৰ ভিতৰত যদি তেখেতসকলে কাৰ্য নিজাববীয়াকৈ যদি মিয়াবিলাকে ইয়াৰ পৰা পৰিত্যাগ নকৰে তেতিয়াহ'লে আমি তাইৰ পৰাই নিজাববীয়া কাৰ্যসূচী ল'ম আৰু আমি নিজাববীয়াকৈ আহি আমি আইন শৃংখলা দৰকাৰ পৰিলে আমি হাতত তুলি লৈ তেখেতসকলক খেদিবৰ কাৰণে আমি সাজু আছোঁ। গতিকে আমি সকলো টাই আহোম যুৱ পৰিষদৰ কৰ্মকৰ্তা সকলো ৰাইজক আমি আহ্বান জনাইছোঁ। আজি মিয়াই যিটো আমি চাউলুং চুকাফা বৰঘৰত যিটো আক্ৰমণ কৰিবলৈ যিটো সাহস কৰিছে, তেখেতে দা লৈ আহি যিটো আক্ৰমণ কৰিব বিচাৰিছে, গতিকে আমি সকলো শ্ৰেণীৰ ৰাইজক দুদিনৰ ভিতৰত যাতে তেখেতসকলে খালী নকৰে তেতিয়া আমি সকলো আমাৰ অসমবাসী ৰাইজক ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ। আৰু দেখা গৈছে যে তেখেতসকলে অসমীয়া জাতি হত্যাক লৈ বক্তব্য ৰাখিছে। একাংশই তেওঁলোকক সমৰ্থন কৰিছে, একাংশ বিশেষ সম্প্ৰদায়। আচলতে আমাৰ ইয়াত যিখিনি থলুৱা মানুহ তেখেতলোকে আমাকে সমৰ্থন কৰিছে, তেখেতলোক কিছু ব্যক্তিয়ে ক'ৰবাত তেখেতলোকক সমৰ্থন কৰিছে, কিন্তু আমি ভাবোঁ যে আমাৰ থলুৱা যিসকল গৰিয়া আছে আমাৰ অসমীয়া মানুহ তেখেতসকলে আমাৰ লগত সদায় থাকিব আৰু আমি সদায় ভাতৃত্ব বনাই একতা দিলৈ আমি বান্ধ খাই আছোঁ আৰু ভৱিষ্যতে থাকিম। কিন্তু এই মিয়াবিলাকে আচলতে তেখেতসকলে যিটো আপোনাৰ বাংলাদেশৰ পৰা খেদা খাই আহিছে তেখেতসকলে সেই কথাটো উপলব্ধি নকৰিব যে ইয়াত যিটো একতাৰ বান্ধোন যিটো অক্ষুণ্ণ হৈ আছে। আৰু তেখেতসকলে যিটো সাহস কৰিলে আৰু এই চাউলুং চুকাফাৰ যিটো বৰঘৰত যিটো তেখেতসকলে আক্ৰমণ কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু দুদিনৰ ভিতৰত আমি এই মিয়াকেইটাক কৰায়ত্ব কৰক চৰকাৰে আৰু দুদিনৰ ভিতৰত এই আমাৰ সোণাৰী নগৰ অকল এইঘৰ মিয়া বুলিয়ে নহয়, আমাৰ সোণাৰী নগৰ বিভিন্ন ঠাইত নগৰ আছে, আমি তেখেতসকলক দাবী জনাইছোঁ। আৰু সোণাৰী নগৰৰ যি 14 বিঘা মাটি আছে সেই 14 বিঘা মাটিৰ উন্নতি পলমে আমি দুদিনৰ ভিতৰত আমি দাবী জনাইছোঁ যে খালী কৰক। অন্যথা কিন্তু আমি তাইৰ পৰাই নিজাববীয়া ব্যৱস্থা লৈ সকলোকে উচ্ছেদ কৰিম। তেতিয়া কিন্তু আইন শৃংখলা যি পৰিৱেশ সৃষ্টি হয় কিন্তু আমি টাই আহোমৰ লোকে বা তাইৰ পৰাই তাত কিন্তু কোনো ভূক্ষেপ নাই। যিকোনো আইন শৃংখলা পৰিৱেশ যেনেকুৱা জনৰ সৃষ্টি নহওক আমি তাৰ কাৰণে সদায় আমি সাজু আছোঁ। যোনে ঘটনাটো কৰিলে তেখেতৰ নামটো কি? মিয়াজন ফাৰুক। এক্সচেঞ্জ কৰিছিলোঁ তেখেতসকলৰ লগত, বিকিছিলোঁ মানে আমি। তাৰপিছত তেওঁলোকৰ এডোখৰ ভজুত মাতি দিলে আমাক আৰু আমি এডোখৰ দিছিলোঁ। কিন্তু পিছত 4-5 দিনৰ পিছত ড্ৰাগছৰ কেছত সিহঁতৰ মানুহজন মানে এনেকৈ জেলত হেৰি হ'ল। তেতিয়া আমি গম পাইছোঁ যে সিহঁতি ড্ৰাগছৰ বিজনেছ কৰে বুলি। তেতিয়া আমি ইনফৰ্মেশ্যন দিলোঁ সিহঁতক যে আমি মাটিডোখৰ নিদিওঁ আৰু এনেকুৱা বিজনেছ। ফাৰুক আহমেদ হাজবেণ্ডৰ নাম আৰু ৱাইফৰ নাম পাৰ্বিন বেগম। ঘূৰাই বিচাৰিছিলোঁ মানে এওঁক ফোন কৰি আছে আহক কথাটো পাতিম, এবাৰ কৈ নিদিওঁ এবাৰ দিম, কোনো মানে হেৰি নাইকিয়া।
আমি নটিচ দিলোঁ যদি নটিচৰ কোনো মানে একো গমেই পোৱা নাই আমি কি কৰিছে। মোৰ জুলেনাৰ সমান তেওঁলোকে ড্ৰাগছৰ বিজনেছ কৰে হয় আৰু কি কি বিজনেছ নাজানো সেইবোৰ দেই ড্ৰাগছৰ বিজনেছ কৰিব আমি নাজানো এই পিছতহে গম পাইছোঁ পুলিচৰ এতিয়াতো মইতো নাজানো মই আছিলোঁ মিউনিচিপালিটিত মই মোৰ জাজনীৰ লগত আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দুজনী মিউনিচিপালিটিত আছিলোঁ তাৰপিছতে এইফালৰ পৰা ফোন কৰিছে যে আপোনালোকৰ সেইফালে কিবা এটা হৈছে তেতিয়া আমি দুজনী দৌৰাদৌৰিকৈ আহিছোঁ নাজানো ইমানখিনি নাজানো মই তেওঁলোকৰ এই ল'ৰাজন আছে যে এই ল'ৰাজনে জানে দেই তেওঁলোকৰ ছোৱালীজনী ইয়াৰে হয় ৱাইফজনী ইয়াৰে হয় জোৱাইজন নাজানো ক'ৰ Go back!